অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰি ৰখা দুলিয়াজানস্থিত বিএন সিং মালিকানাধীন তেল ডিপোৰ লিজ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ উদ্যোগত অইলৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অইল ইণ্ডিয়া হাই হাই অনা অসমীয়াৰ দাদাগিৰি নচলিব, বিএন সিং প্ৰদান কৰা লিজ বাতিল কৰক আৰু বিভিন্ন দাবীৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে অইলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত। ইফালে ডিব্ৰুগড় আৰক্ষী আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ভাৰতীয় ন্যায় সংহিতা উলংঘা কৰি হাতত হেণ্ডকাফ লগাই ডিব্ৰুগড় আদালতৰ চৌহদত যিদৰে ঘূৰি ফুৰিছিল তাক লৈ সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সমগ্ৰ বিষয়টোত গৰিহণা দি ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে কাৰ্যসূচী হাতত লৈছো। ইয়াত আচলতে বহুকেইটা কথাই সামৰি লোৱা হৈছে। অইল অপাৰেশ্যন এলেকাৰ ভিতৰত এনেকৈ ব্যৱসায়িক প্ৰতিষ্ঠান যিহেতু চলাবলৈ দিয়া নহয়, তেনে ক্ষেত্ৰত এই বিএন সিং তেল ডিপো কেনেকৈ চলি আছে সেয়া আমি অইল ইণ্ডিয়া আৰু সমান্তৰালভাৱে প্ৰশাসনলৈ আমাৰ প্ৰশ্ন। ইয়াৰ লগতে ইয়াত যি অনা অসমীয়া প্ৰীতি দেখা গৈছে সেই শিবিৰটোক আমি সকীয়াই দিব বিচাৰিছো। এই ধৰণৰ কাৰ্য যাতে অতি শীঘ্ৰে বন্ধ কৰে আৰু আমাৰ স্থানীয় এজন ৰাজহুৱা কৰ্মী, এজন ছাত্ৰ নেতা, একালৰ এজন ছাত্ৰ নেতা, এজন সক্ৰিয় ৰাজহুৱা কৰ্মীক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে হাতকেৰেয়া লগাই আদালতৰ চৌহদত ঘূৰাই ফুৰা হৈছে। এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু অনাগত সময়তো এনেধৰণৰ কাম যাতে নকৰে প্ৰশাসনে। বিশেষকৈ আমাৰ আস্থা আছে ভাৰতীয় ন্যায় সংহিতাৰ ওপৰত আৰু ভাৰতীয় ন্যায় সংহিতাই এনেধৰণৰ কোনো নিৰ্দেশনা দিয়া নাই যে পলাতক আসামীৰ নিচিনাকৈ তেওঁক হাতকেৰেয়া লগাই ঘূৰাই ফুৰা হৈছে। গতিকে আমি এই বিষয়টোৰ তদন্তৰ আহ্বান কৰিছো আৰু আমি এই গোটেইকেইটা বিষয় সাঙুৰি আজি এই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছো আৰু বিএন সিং তেল ডিপো আমি অতি শীঘ্ৰে যাতে ইয়াৰ চুক্তি বাতিল হয় সেয়াও প্ৰশাসনৰ লগতে আমি অইল ইণ্ডিয়া লিমিটেডলৈ আহ্বান জনাইছো। নহলে অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে জনী আন্দোলন গঢ়ি তুলিম বুলিও প্ৰতিশ্ৰুতিবদ্ধ হৈছো আৰু সমগ্ৰ দুলীয়াজানবাসী অতুলি সমস্ত অসমবাসীয়ে আমাক এই ক্ষেত্ৰত সহযোগ আগবঢ়াইছে। ধন্যবাদ। জয় আই অসম। হয়, আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে বিএন সিং পেট্ৰল পাম্প, যিটো পেট্ৰল পাম্প ইতিমধ্যে অল ইণ্ডিয়া কৰ্তৃপক্ষই ৰাজু সিং নামৰ এজন উত্তৰ প্ৰদেশৰ ব্যক্তিক লিজত তেওঁলোকে দিছে। গতিকে এই লিজ চুক্তি বাতিল কৰিবৰ কাৰণে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অল ইণ্ডিয়া কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। ইতিমধ্যে আপোনালোকে জানে যে অইলৰ যি অপাৰেশ্যন এৰিয়া, এই অপাৰেশ্যন এৰিয়াত লাখ লাখ নিবনুৱা থকা স্বত্বেও কি কাৰণে অল ইণ্ডিয়া কৰ্তৃপক্ষই আজি নয়দাৰ পৰা ৰাজু সিং নামৰ ব্যক্তিগৰাকীক ইয়াত লিজত দিবলগীয়া হৈছে। এইটো এটা দুৰ্ভাগ্যজনক কথা, কাৰণ অল ইণ্ডিয়া কৰ্তৃপক্ষে আমাৰ লাখ লাখ ছাত্ৰ ছাত্ৰী বা আমাৰ যুৱক যুৱতী যিসকল নিবনুৱা আছে তেখেতসকলৰ কথা চিন্তা নকৰি তেওঁলোকে বহিৰাগত এগৰাকীক ইয়াত লিজ চুক্তিৰ জৰিয়তে আজি যি পেট্ৰল পাম্প দিছে, এই পেট্ৰল পাম্পৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছে। আৰু এই বিৰোধিতা এইকাৰণে কৰিছো যে যিটো পেট্ৰল পাম্প ইতিমধ্যে বিতৰ্কত আহি পৰিছে, এই পেট্ৰল পাম্প তেওঁলোকে চিল নকৰালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ক্ষান্ত নাথাকে। তাৰোপৰি আমি আপোনালোকক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে অসমৰ প্ৰশাসন বা অসম আৰক্ষী প্ৰশাসন যে এতিয়া নাগপুৰৰ পৰা নিয়ন্ত্ৰণ হয়, এই কথা যোৱাকালি স্পষ্ট জলপটপটকে প্ৰমাণ হৈ গৈছে। কাৰণ অসমৰ মুখ্যমন্ত্ৰীগৰাকীও এই ক্ষেত্ৰত অসহায় প্ৰকাশ কৰিবলগীয়া হৈছে। আমি এটা কথাই ক'ব বিচাৰিছো যে শংকৰজ্যোতি বৰুৱা নামৰ যিগৰাকী প্ৰাক্তন আছুৰ সাধাৰণ সম্পাদক, এইগৰাকী কোনো দাগী অপৰাধী নহয়, সন্ত্ৰাসবাদী নহয়। তেখেতক হাতত হেণ্ডকাফ লগাই যিদৰে তেওঁলোকে ঘূৰাই ফুৰিলে, ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণ হয় যে অসম আৰক্ষীয়ে আচলতে অসমৰ জাতীয় জীৱনৰ যিখিনি সমস্যাৰ সমাধান কৰিবৰ কাৰণে বাট বল কৰি থাকে তেখেতসকলক এনেকুৱা ব্যৱহাৰ কৰি আহিছে। গতিকে ইয়াৰো এটা উচিত ব্যৱস্থা হ'ব লাগিব বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদস্থলীৰ পৰা আজি প্ৰতিবাদত ঘোষণা কৰিছো। দুলীয়াজানৰ পৰা পংকজ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।